down, down. Down, 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 down. BJP down, down. Down, 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 down. Lamongan go back. Go back, go back. পোনপ্ৰথমে সাংবাদিক বন্ধুসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ নিমন্ত্ৰণ প্ৰতি সন্মান জনাই আপোনালোকে বাতৰি সংগ্ৰহ কৰিবৰ কাৰণে অহাৰ কাৰণে আৰু অনাগত দিনবোৰতো এনেধৰণৰ সহায় সহযোগিতা পাম বুলি আমি বাট চাই আছোঁ। সন্মিলিত কাৰ্বি আংলং জিলা ছাত্ৰ পৰিষদ চমুকৈ উচুকা ডিফু আঞ্চলিক সমিতিৰ উদ্যোগত ডিফু চহৰৰ মাজমজিয়াত আজি আমি কাৰ্বি আংলঙত জৰ্জৰিত সমস্যা 5টা মূল সমস্যা লৈ পেলাই আজি আমি এঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী আমি ৰূপায়ণ কৰিছোঁ। আমাৰ মূল দাবীটো হৈছে কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলঙত প্ৰাথমিক পৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ যিটো শিক্ষক নাটনি হৈ আছে অতিশীঘ্ৰে পূৰণ কৰিব লাগিব। আৰু দ্বিতীয়টো হৈছে 1951 যিটো সীমা নিৰ্ধাৰণ কৰা হৈছে বা যিটো বণ্ডাৰী ডিমাৰ্কেশ্যন হৈছে সেইমতেহে আন্তঃৰাজ্যিক আৰু আন্তঃজিলা যিটো সীমা সমস্যা স্থায়ী সমাধান হ'ব লাগিব। আৰু তৃতীয়টো হৈছে যে ডিফু চিকিৎসা মহাবিদ্যালয় তাত বিভিন্ন সমস্যাৰে জড়িত হৈছে, এই সমস্যাসমূহ স্থায়ী সমাধান কৰিব লাগিব। আৰু চতুৰ্থটো হৈছে যে এক সময় যিটো মানে ইয়াত মানে আপোনাৰ কাৰ্বি আংলং ৰাইজক যিটো সেৱা দি অহা ডিফু অসামৰিক চিকিৎসালয় অতিশীঘ্ৰে পুনৰুজ্জীৱিত কৰিব লাগিব। আৰু 5 নম্বৰটো হৈছে যে 2023 চনৰ যিটো মানে 6 শিডিউল টেট পতা যিটো পতা হৈছে তাত উত্তীৰ্ণ হোৱা যিটো পৰীক্ষাৰ্থীসকলক অতিশীঘ্ৰে তেখেতসকলক শিক্ষক নিযুক্তি দিব লাগে। এই 5টা মূল দাবী লৈ পেলাই যে আমি এই এঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী আমি ৰূপায়ণ কৰিছোঁ। আৰু আমি এই চেগতে ক'ব বিচাৰিছোঁ যে এই সাহসীয় বিজেপি চৰকাৰ তেখেতসকলে সদায় কৈ থাকে সবকা সাথ সবকা বিকাশ সবকা বিশ্বাস বুলি তেখেতসকলক কৈছে। আৰু তেখেতসকলে সদায় কৈ থাকে জাতি মাটি বেটি, কিন্তু বাস্তৱত আমি দেখিবলৈ নাপালোঁ। আৰু কাৰ্বি আংলঙৰ প্ৰেক্ষাপটত যদি আমি চাই প্ৰাথমিক বিদ্যালয়ত 208টা প্ৰাথমিক বিদ্যালয় এতিয়াও এজন শিক্ষকে পাঠদান কৰি আছে। তাৰ বিপৰীতে উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ত 800ৰে অধিক এতিয়া শিক্ষক পদ এতিয়াও নাটনি হৈছে। যদি শিক্ষকে নাই তেতিয়াহ'লে এই কাৰ্বি আংলং যেতিয়া মানে উঠি অহা যিটো প্ৰজন্ম যিটো মানে সদায় এই সাহসীয় বিজেপি চৰকাৰ তেখেতসকলক কৈ থাকে যে গুণগত শিক্ষা যিটো কোৱালিটি এডুকেশ্যনৰ কথা তেখেতসকলে কৈ থাকে তেতিয়াহ'লে কেনেধৰণৰ যে মানে আপোনাৰ যে এই লক্ষ্যখিনি উপনীত হ'ব এইটো এটা মানে ডাঙৰ প্ৰশ্ন বা এইটো মানে এতিয়া চিন্তনীয় বিষয় হৈ পৰিছে। আৰু আমি ক'ব বিচাৰিছোঁ যে অতিশীঘ্ৰে এই যিটো মানে শিক্ষকৰ নাটনি অতিশীঘ্ৰে পূৰণ কৰিব লাগিব। আৰু দ্বিতীয়টো কথাটো হৈছে যে 1951 যিটো সীমা নিৰ্ধাৰণ কৰা হৈছে 1951 আপোনাৰ যে কাৰ্বি আংলং জিলাত তেতিয়া মানে গঠন কৰা হৈছে আৰু তেতিয়াহে মানে আপোনাৰ 10,434 স্কুৱাৰ কিলোমিটাৰ মতেহে মানে 10,434 স্কুৱাৰ মানে যিটো ভৌগোলিক যিটো মানে মাটিকালি লৈ পেলাই মানে এই যিটো মানে 1951তে আপোনাৰ যে মানে এই জিলাখনত গঠন কৰা হৈছে। কিন্তু আমি সময়ে লক্ষ্য কৰিছোঁ যে আমাৰ চুবুৰীয়া যিটো ৰাজ্য বিশেষকৈ কাৰ্বি আংলং জিলাত আপোনাৰ নাগালেণ্ড যিটো আগ্ৰাখন, পশ্চিম কাৰ্বি আংলঙত আমাৰ চুবুৰীয়া ৰাজ্য মেঘালয় যিটো আগ্ৰাখন, যাৰ ফলত সীমান্ত এলেকা যিটো বসবাস কৰা তাত জনসাধাৰণ তেখেতসকলে সময়ে তেখেতসকলে যিটো ভয় ভাবুকি বা তেখেতসকলে যিটো শংকিত হোৱা এই কথাবোৰ আমি বিভিন্ন সময়ত সংবাদ মাধ্যমে হওক সামাজিক মাধ্যমত আমি এইখিনি লক্ষ্য কৰিব পাইছোঁ বা আমি দেখিবলৈ পাইছোঁ। আৰু সীমান্ত এলেকা যিটো উন্নয়ন কৰিবৰ কাৰণে বিভিন্ন যিটো উন্নয়নমূলক কাম কাজ কৰিবৰ কাৰণে অসম চৰকাৰৰ অধীনত সীমান্ত এলেকা উন্নয়ন বিভাগ যিটো আছে আৰু কাৰ্বি আংলং সাহিত্যিক পৰিষদৰ যিটো অধীনত যিটো মানে সীমান্ত উন্নয়ন যিটো বৰ্ড আছে, কিন্তু এই দুটা যিটো বিভাগ আছে এই বিভাগ থকা স্বত্তে তেখেতসকলে যিটো উন্নয়নমূলক কাম কাজ তেখেতসকলে যিটো কৰিব লাগে সেই কাম কাজ কৰাৰ পৰা তেওঁলোকে সম্পূৰ্ণ ব্যৰ্থ হৈছে। সেয়েহে আজি প্ৰতিবাদী থালিৰ পৰা আমি ক'ব বিচাৰোঁ যে যিটো 1951 যিটো সীমা নিৰ্ধাৰণ কৰা হৈছে সেইমতে আন্তঃৰাজ্যিক আৰু আন্তঃজিলা যিটো সীমা সমস্যা অতিশীঘ্ৰে স্থায়ী সমাধান কৰিব লাগে। আৰু তৃতীয়টো আছে যে আপোনাৰ 2019 যিটো মানে ডিফু চিকিৎসা মহাবিদ্যালয় যিটো মানে আপোনাৰ যেতিয়া মুকলি কৰা হৈছে, কিন্তু আমি সময়ে আমি লক্ষ্য কৰিছোঁ বা আমি এইখিনিও আমি অভিযোগ পাই আছোঁ তাত মানে দৰৱৰ অভাৱ, ডক্তৰৰ অভাৱ বা বিভিন্ন সময় যিটো অভাৱ অভিযোগ ইতিমধ্যে আমি মানে ভুক্তভোগী বা তাৰ যিটো মানে চিকিৎসা কৰিবৰ যিবিলাক ৰোগীসকলৰ পৰা আমি ইতিমধ্যে আমি অভিযোগ পাই আছোঁ। আৰু আমি লক্ষ্য কৰিছোঁ যে সময়ে তাত যে যিহেতু নেকি আপোনাৰ যে এজাক বৰষুণতে কি হয় মানে যিটো কেম্পাছ যিটো মানে চহৰত মানে কি হৈ যায় মানে বানপানী সেইটো পৰিৱেশ সদৃশ যিটো পৰিৱেশ হৈ যায়। সেয়েহে আজি প্ৰতিবাদী চালিৰ পৰা আমি অসম চৰকাৰক আমি আহ্বান জনাব বিচাৰিছোঁ বা দাবী জনাব বিচাৰিছোঁ যে অতি শীঘ্ৰে
ডিফু চিকিৎসা মহাবিদ্যালয় যাত বিভিন্ন সমস্যাৰে জড়িত হৈছে এই সমস্যাসমূহ স্থায়ী সমাধান কৰিবৰ কাৰণে চিকিৎসা মহাবিদ্যালয়ত বিভিন্ন সমস্যাত জড়িত এই সমস্যাসমূহ স্থায়ী সমাধান কৰিবৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ আৰু আমি ক'ব বিচাৰোঁ যে 2019 যেতিয়া মানে আপোনাৰ ডিফু চিকিৎসা মহাবিদ্যালয় যেতিয়া মুকলি কৰাৰ পিছত ডিফু অসামৰিক চিকিৎসালয়টো মানে বন্ধ কৰি দিয়া হৈছে আৰু তুলনামূলকভাৱে আমি যদি চাওঁ ডিফু চিকিৎসা মহাবিদ্যালয় আৰু ডিফু অসামৰিক চিকিৎসালয়ৰ যিটো আমি তুলনা কৰোঁ তেতিয়াহ'লে ডিফু অসামৰিক চিকিৎসালয়টো মানে যেতিয়া ভাল ৰাইজক মানে যিটো ভাল চিকিৎসা সেৱা দিয়া হৈছে সেয়েহে আজি প্ৰতিবাদী চালিৰ পৰা আমি দাবী উত্থাপন কৰিছোঁ যে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ কৰ্তৃপক্ষক আমি দাবী উত্থাপন কৰিছোঁ অতিশীঘ্ৰে ডিফু অসামৰিক চিকিৎসা অতিশীঘ্ৰে পুনৰুজ্জীৱিত কৰিব লাগে আৰু 5 নম্বৰ যিটো আমাৰ যিটো মূল দাবী হৈছে যে 2023 চনত টেট এম্পাৱাৰমেণ্ট কমিটি গভৰ্ণমেণ্ট অফ আছামে তেখেতসকলে 6 শিডিউল টেট পতা হৈছে কাৰ্বি আংলং ডিমা হাছাও আৰু আপোনাৰ যে বিটিআৰৰ ইতিমধ্যে ডিমা হাছাও আৰু বিটিআৰৰ তেখেতসকলে মানে শিক্ষক নিযুক্তি দিয়া হৈছে যিবিলাক 6 শিডিউল টেট যেতিয়া উত্তীৰ্ণ পৰীক্ষাৰ্থীসকল তেখেতসকলক মানে শিক্ষক নিযুক্তি দিয়া হৈছে কিন্তু কাৰ্বি আংলঙৰ প্ৰেক্ষাপটত আজি 2 বছৰ হৈ গ'ল 2 বছৰ পাৰ হ'বলৈ গৈ আছে তথাপি তেখেতসকলে বিভিন্ন অজুহাত দেখায় যিসকলে 6 শিডিউল টেটৰ যিটো উত্তীৰ্ণ পৰীক্ষাৰ্থী তেখেতলোকক আজিলৈকে শিক্ষক নিযুক্তি দিয়া হোৱা নাই সেয়ে আমি ক'ব বিচাৰিছোঁ যে অতিশীঘ্ৰে যিটো 6 শিডিউল টেট উত্তীৰ্ণ হোৱা পৰীক্ষাৰ্থী অতিশীঘ্ৰে তেখেতসকলক শিক্ষক নিযুক্তি দিবৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ আৰু আমি এছাগতে ক'ব বিচাৰিছোঁ যে এই আহকীয় বিজেপি চৰকাৰ তেখেতসকলে সদায় কৈ থাকে যে সবকা সাথ সবকা বিকাশ সবকা বিশ্বাস আৰু তেখেতসকলে কৈ যে জাতি মাটি বেটি কিন্তু আমি বাস্তৱত দেখিবলৈ নাপালোঁ কাৰ্বি আংলঙৰ জিলা যিটো ডিফুৰ আৰু দংকামকাম উন্নয়ন হোৱাটো মানে কাৰ্বি আংলং উন্নয়ন হোৱা বুলি এইটো নুবুজায় কাৰ্বি আংলং যদি সঁচা অৰ্থ যদি উন্নয়ন হ'ব লাগে তেতিয়াহ'লে কাৰ্বি আংলঙৰ চুকে কোনে মানে তাত উন্নয়ন হ'ব লাগে তেতিয়াহে মানে আপোনাৰ কাৰ্বি আংলং উন্নয়ন হৈছে বুলি আমি ক'ব পাৰোঁ বা আমি তেতিয়া আমি ক'ব পাৰিম আৰু আমি ক'ব বিচাৰোঁ এছাগতে যে দিছপুৰ বা অসম চৰকাৰে সদায় মানে কাৰ্বি আংলঙত মানে ৰাইজক সদায় তেখেতসকলে কি আপোনাৰ মাহেয়াই দৃষ্টিৰে চোৱা আমি বিভিন্ন সময়ত আমি লক্ষ্য কৰি পাইছোঁ আমি ক'ব বিচাৰিছোঁ যে কাৰ্বি আংলং জিলা অসমৰ এটা অভিন্ন অংগ আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সদায় কৈ থাকে যে অসম ৰাজ্যবোৰে ভাৰতবৰ্ষৰ সৰ্বশ্ৰেষ্ঠ ৰাজ্য গঢ়ি তুলিম বুলি তেখেতসকলে আছে যিহেতু কাৰ্বি আংলং জিলা অসমৰ অভিন্ন অংগ কাৰ্বি আংলং জিলা মানে বাদ দি আপোনালোকে কি মানে আপোনাৰ অসমক মানে ভাৰতবৰ্ষ সৰ্বশ্ৰেষ্ঠ ৰাজ্য গঢ়ি তোলাটো সম্ভৱ হ'ব নেকি বুলি মই আজি প্ৰতিবাদী থালিৰ পৰা অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আমি মানে প্ৰশ্ন কৰিব বিচাৰোঁ বা তেখেতক মানে আমি দাবী মানে তেখেতক প্ৰশ্ন কৰিব বিচাৰোঁ সেয়েহে এছাগতে ক'ব বিচাৰিছোঁ যে মানে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আমি সকীয়াই দিওঁ ক'ব বিচাৰোঁ যে অতিশীঘ্ৰে আপোনালোকে কাৰ্বি আংলং ৰাইজক মানে মাহেয়াই দৃষ্টিৰে চোৱা বন্ধ কৰক অন্যথা আমি গণতান্ত্ৰিক পদ্ধতিৰে ইয়াতকৈ আমি জংগী আন্দোলন কৰিবলৈ বাধ্য হওঁ আৰু সম্পূৰ্ণ যোগ্য হ'ব এই সাহসীয় বিজেপি চৰকাৰ ধন্যবাদ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত